তামুলপুৰ জিলাৰ কচুবাৰীস্থিত শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰত ঐতিহাসিক 525 বৰ্ষীয় গৰখীয়া সভা মহোৎসৱ ঐনবেলিৰ দৰে এইবেলিও কাইলৈৰ পৰা 13 মাৰ্চলৈ 5 দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। কাইলৈৰ পৰা যি কাৰ্যসূচী অনুষ্ঠিত হ'ব, মোৰ ওচৰতে আয়োজক সমিতি আছে, আয়োজক সমিতিৰ সভাপতি আছে, মই পোনে পোনে তেখেতৰ লগত কথা পাতিম। দাদা, ঐনবেলিৰ দৰে এইবেলিও ইতিহাস বিজড়িত এই অঞ্চলত 525 বৰ্ষীয় গৰখীয়া সভা মহোৎসৱ অনুষ্ঠিত হ'ব। কি কি কাৰ্যসূচী আছে, বিশেষ কি কি কাৰ্যসূচী আছে? আমাৰ বিশেষ কাৰ্যসূচী বুলি কওঁতে আমাৰ আচলতে পৰম্পৰা হিচাপে চলি অহা আজি 525 বৰ্ষীয় গৰখীয়া সভাখন এতিয়া অনুষ্ঠিত হ'ব অহাকালিৰে পৰা। আমাৰ এই উক্ত সভাত আমাৰ আচলতে ধৰ্মীয় পৰম্পৰা হিচাপে আমাৰ হোমযজ্ঞ প্ৰথমতে কৰা হয়। প্ৰথমতে আমাৰ তাৰ আগে আগে কৰা হয় আমাৰ মন্দিৰৰ দ্বাৰ উন্মোচন, বন্তি প্ৰজ্বলন, ইয়াৰ পিছত আমাৰ ধৰ্মধ্বজা উত্তোলন, তাৰপিছত কৰা হয় আমাৰ মুখ্য দ্বাৰ উন্মোচন। এইবিলাক কাৰ্যসূচীৰে পূজাখন আৰম্ভ কৰা হয়। আৰু আমাৰ 525 বৰ্ষীয়ত আচলতে আমাৰ বুঢ়া বুঢ়ীবিলাকে আচলতে বিভিন্ন ধৰণৰ পূজা পাতলেৰে এই অঞ্চলত শৈৱ বৈষ্ণৱ আৰু শাক্ত হিচাপে আমাৰ পূজা কৰি আহিছে। এই হিচাপে আমিও দৌল পূৰ্ণিমাৰ আগে আগে এই উৎসৱটো আমি আৰম্ভ কৰোঁ আৰু সেই পৰম্পৰা হিচাপে আমাৰ এই উৎসৱটো পালন কৰি আহি আমাৰ এই অঞ্চলৰ যিটো আশা আকাংক্ষা আৰু ভক্তসকলৰ যিটো মনৰ ইচ্ছাৰ আশা আকাংক্ষা, এই আশা আকাংক্ষাবিলাক পূৰণ হৈ অহা বুলি এটা বিশ্বাস কৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকিব বুলি গম পাইছোঁ। কোন কোন উপস্থিত থাকিব? আমাৰ বিটিআৰৰ সন্মানীয় শিৱ মহোদয়, মাননীয় প্ৰমোদ বৰদেৱ আৰু আমাৰ অসম বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰীদেৱে এই আমাৰ কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানটোত উপস্থিত থাকিব। লোকবিশ্বাস অনুসৰি ইতিহাস বিজড়িত উক্ত কচুবাৰীস্থিত যি গোপাল আৰু জগন্নাথ থান সত্ৰ আছে, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ বহু ধৰ্মাৱলম্বী লোক আহে আৰু তেওঁলোকৰ মনোবাঞ্ছা পূৰণ হয় বুলি এক লোকবিশ্বাস আছে। আমি সমিতিৰ আৰু এগৰাকী লোক আছে, আমি তেওঁৰ লগতো কথা পাতিম। দাদা, বিভিন্ন লোকবিশ্বাস চলি আহিছে এই থান সত্ৰত। হয়, নমস্কাৰ। এই থান সত্ৰত আমি যেতিয়া 2000 চনত 500 বছৰীয়া জয়ন্তী পালন কৰোঁ, তাৰ আগতে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ডক্টৰ নবীন শৰ্মা ছাৰৰ নেতৃত্বত এটা দল আহি ইয়াত গৱেষণা কৰে। গৱেষণা কৰাত তেখেতসকলে গম পালে যে এইটো 2000 চনত 500 বছৰীয়া জয়ন্তী পালন কৰিব পাৰে। এটা লোকবিশ্বাস আছে আমাৰ অসমৰে, আমাৰ কচুবাৰী তামুলপুৰ বুলি নহয়, গোটেই অসমৰ ৰাইজৰ মাজতে এটা লোকবিশ্বাস আছে কি যদি আমাৰ এই থান সত্ৰখনত আহি শৰাই আগবঢ়ায়, তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণ হয়। আৰু কোনোবা যদি নিসন্তান থাকে, তেওঁলোকেও সন্তান লাভ কৰা বুলি আমি গম পাওঁ। এনেকৈ লোকবিশ্বাস মতে এই অনুষ্ঠানখন চলি আছে। সাধাৰণতে দেখিবলৈ পোৱা যায় মঠ মন্দিৰবিলাকত নিৰ্দিষ্ট এটা মানে ধৰ্মক লৈ কৰা হয়, কিন্তু ইয়াত আমি জানিব পাৰিছোঁ বৈষ্ণৱেই হওক বা শাক্তই হওক, সকলোৱে ইয়াত পূজা অৰ্চনা আগবঢ়ায়। কেনেকুৱা, কি কয়? হয় হয়, আমাৰ ইয়াত শিৱ, শাক্ত, বৈষ্ণৱ তিনিটাৰে পূজা হয়। আমি কৃষ্ণকো পূজা কৰোঁ, মহাদেৱকো পূজা কৰোঁ, আমি মা কালীকো পূজা কৰোঁ। ইয়াতে একেলগে যদি আমাৰ গোপাল থান, ইয়াতে আমি তিনিও দেৱ দেৱীকে আমি পৰম্পৰাভাৱে আমি পূজা কৰি আহিছোঁ। এইবাৰ অনুষ্ঠান ভাগিত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ লগতে কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পী আহিব বুলি আমি গম পাইছোঁ। কোন কোন আহিব আৰু কেনেকুৱা আয়োজন? হয়, আমাৰ 9 তাৰিখৰ পৰা হ'বলগীয়া যিটো কাৰ্যসূচী, প্ৰথম 10 তাৰিখে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী কামেশ্বৰ বৰদেৱ আৰু জোনালী স্বৰ্গীয়াৰী তেখেতসকলে গীত পৰিৱেশন কৰিব। 12 তাৰিখে আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা বাৰেৰে অহনীয়া সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান কৰিম আমি। জনশিল্পী কণ্ঠশিল্পী হিচাপে আছে 12 তাৰিখে জনপ্ৰিয় কণ্ঠশিল্পী সুৰেখা চেত্ৰী আৰু কুমাৰ ধীৰাজদেৱে গীত পৰিৱেশন কৰিব। আৰু শেষৰ দিনা 13 মাৰ্চৰ দিনা জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ আৰু মূৰ্ছনাই গীতৰ শৰাই আগবঢ়াব। বাৰে ৰহণীয়া আচলতে বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐনবেলিৰ দৰে এইবেলিও 525 বৰ্ষীয় যি গৰখীয়া সভা মহোৎসৱ আছে, এই গৰখীয়া সভা মহোৎসৱ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰে বিভিন্ন কাৰ্যসূচী হোৱাৰ সমান্তৰালভাৱে ইয়াত সাংস্কৃতিক সন্ধিয়া বা কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিবলগীয়া উক্ত কাৰ্যসূচীত অসমৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পী ইয়াত
কণ্ঠ নিগৰাব আৰু তামোলপুৰ বা কচুবাৰী নহয় অসমৰ বিভিন্ন প্ৰান্তৰ লোকে আচলতে লোকাৰণ্য হৈ পৰে এই অনুষ্ঠানভাগিত। আৰু এইবেলিও যি সমিতিয়ে আয়োজন কৰা বুলি আমাক উল্লেখ কৰিলে যে 5 দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে, এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ বহুকেইগৰাকী ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত উপস্থিত হ'ব বুলি তেওঁলোকে কামনা কৰিছে। আৰু এনেদৰে প্ৰতি বছৰৰ দৰে এইবেলিও কাইলৈৰে পৰা 13 মাৰ্চলৈ তেওঁলোকে অনুষ্ঠিত কৰিবলৈ গৈ আছে মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ 525 বৰ্ষীয় গৰখীয়া সভা মহোৎসৱ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।